আজি আমি কৰিম বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ তৃতীয় শ্ৰেণী মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন উত্তৰবোৰ। এতিয়া ইয়াত ক প্ৰশ্নটো কৈছে যে 492 লগত কি এটা সংখ্যা যোগ কৰিলে 800 হ'ব। যদি আমি এই 800টোৰ পৰা দি থোৱা 492টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে যোগ কৰিবলগীয়া সংখ্যাটো পাম। এতিয়া 10ৰ পৰা 2 গ'লে হ'ব 8, 9ৰ পৰা 9 গ'লে হ'ব 0, ইয়াত থাকিব 7, 7ৰ পৰা 4 গ'লে হ'ব 3। তেতিয়াহ'লে 492 লগত 308 যোগ কৰিলে হ'ব 800। তাৰ পাছতো কৈছে যে 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 পূৰণ 0 হ'লে কিমান হ'ব। আমি জানো যে যিকোনো সংখ্যাৰ লগত যদি 0 পূৰণ কৰা হয় উত্তৰটো সদায় 0 পাব। গটো কৈছে 75ক কি সংখ্যাৰে হৰণ কৰিলে 15 পোৱা যাব। উত্তৰটো উলিয়াবলৈ হ'লে এই 15টোৱে যদি আমি 75ক হৰণ কৰোঁ তেতিয়া খালী ঠাইৰ উত্তৰটো ওলাব। এতিয়া আমি কৰিম 75ক যদি আমি 15 কৰোঁ কিমান বাৰ যাব, 5 বাৰ যাব। 5 প্ৰথম হ'ব 75। তেতিয়াহ'লে 75ক এই ভাগফল এই 5টোৰে হৰণ কৰিলে কিমান পাম, 15 পাম। ঘৰটো কৈছে 3 মিটাৰ 61 চেণ্টিমিটাৰত মুঠনো কিমান চেণ্টিমিটাৰ হ'ব সেইটো দিয়া হৈছে। এইটো আমি কৰিবলৈ হ'লে আমি জানো যে 100 চেণ্টিমিটাৰ 1 মিটাৰ, তেতিয়াহ'লে 3 হ'ব 300 চেণ্টিমিটাৰ আৰু যোগ কিমান আছে, এই 61 চেণ্টিমিটাৰটো আছে। 300 লগত 61 চেণ্টিমিটাৰ যোগ কৰিলে হ'ব 361 চেণ্টিমিটাৰ, মানে 3 মিটাৰ 61 চেণ্টিমিটাৰত মুঠ 361 চেণ্টিমিটাৰ আছে। এতিয়া কৈছে 9 কিলোগ্ৰামত কিমান গ্ৰাম। আমি জানো যে 1 কিলোগ্ৰামত 1000 গ্ৰাম, তেতিয়াহ'লে 9 কিলোগ্ৰামত হ'ব 9 পূৰণ 1000 গ্ৰাম। তেতিয়াহ'লে 9 লগত 1000 পূৰণ কৰিলে হ'ব 9000 গ্ৰাম। প্ৰথম চাওটো কৈছে আধা লিটাৰত কিমান মিলিলিটাৰ হ'ব। আমি জানো যে 1 লিটাৰত থাকে 1000 মিলিলিটাৰ, তেতিয়াহ'লে আধা লিটাৰত 1000 আধা থাকিব, 1000 আধা মানে 500, তেতিয়াহ'লে আধা লিটাৰত থাকিব 500 মিলিলিটাৰ। এতিয়া ইয়াত তিনি কেইটা যোগ কৰি থৈ দিয়া আছে। 1 2 3 4 5 6 7, তেতিয়াহ'লে 7ৰ লগত যদি 3 পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ যোগফলটো সমান ওলাব। বৰ্গীয় যোৱাটো কৈছে যে 1 ৰিমত কিমান খিলা আছে সুধিছে। আমি জানো যে 1 ৰিমত থাকে 20 ডিষ্টা। 1 ৰিমত থাকে 20 ডিষ্টা, তেতিয়াহ'লে 20 ডিষ্টাত আমি জানো যে 1 ডিষ্টাত থাকে 24 খিলা, তেতিয়াহ'লে 20 ডিষ্টাত থাকিব 20 পূৰণ 24। তেতিয়াহ'লে 20ৰ লগত 24 পূৰণ কৰিলে হ'ব 480 খিলা। তেতিয়াহ'লে 1 ৰিমত থাকিব 480 খিলা। ঝটো কৈছে যে 5ক কি এটা সংখ্যাৰে হৰণ কৰিলে 1 হ'ব। আমি জানো যে 5ক 5ৰে হৰণ কৰিলে 1 হ'ব। এতিয়া নিয়মটো কৈছে 200 টকাত 10 টকীয়া নোট কেইখন আছে। আমি যদি এই 200টোক 10ৰে হৰণ কৰি দিওঁ তেতিয়া কেইখননো 10 টকীয়া নোট আছে ওলাব। তেতিয়া 10ৰে 20ক যাব প্ৰথমতে, 10 দুগুণ 20, আৰু যিটো শূন্যটো ওপৰলৈ গুচি গ'লে তলটো শূন্য দিব লাগিব, মানে 10 20 গুণ হ'ব 200। 200ৰ পৰা 200 গ'লে শূন্য, মানে 200 টকাত 10 টকীয়া নোট কেইখন থাকিব 20খন। মূৰ্ধন্য ট টো কৈছে 2356 সংখ্যাটোত 5ৰ স্থান মান কিমান। এতিয়া কি আছে, 5টো কিহৰ স্থানত আছে, দশকৰ স্থানত আছে। 5টো দশকৰ স্থানত আছে কাৰণে তেতিয়াহ'লে 5ৰ স্থান মান হ'ব 50। 5 দুগুণ 50। মূৰ্ধন্য টো কৈছে 16ৰ 8 ভাগৰ 1 কিমান হ'ব। 16ৰ 8 ভাগৰ 1 উলিয়াবলৈ হ'লে 16 পূৰণ হ'ব 8 ভাগৰ 1। এতিয়া এই 8টোৱে 16টোক যাব দুবাৰ, তেতিয়াহ'লে 2 গুণ কি হ'ব 2। তেতিয়াহ'লে 16ৰ 8 ভাগৰ 1 হ'ব 2। মূৰ্ধন্য টো কৈছে 14 ভাগৰ 9ৰ পৰা 14 ভাগৰ 3 বিয়োগ কৰিলে কিমান হ'ব। আমি যদি ইয়াত বিয়োগ কৰোঁ তেতিয়া হৰটো দুইটা যিহেতু একেই, এটা হৰ বহিব, আৰু কি হয় ওপৰৰ 9টোৰ পৰা 5ৰ 3টো কি হ'ব বিয়োগ হ'ব। এতিয়া 9 পৰা 3 গ'লে হ'ব, ওপৰত হ'ব 6 আৰু তলত থাকিলে 14। তেতিয়াহ'লে 14 ভাগৰ 9 পৰা 14 ভাগৰ 3 বিয়োগ কৰিলে হ'ব 14 ভাগৰ 6। 7 টকা 5 পইচা কিহত প্ৰকাশ কৰিব কৈছে, টকাত প্ৰকাশ কৰিব কৈছে। তেতিয়াহ'লে আমি জানো যে দশমিকৰ আগত সদায় টকাত প্ৰকাশ কৰে। 7 টকা হৈ গ'ল, আৰু 5 পইচাটো 0.5 পইচা হ'ব। তেতিয়াহ'লে 7 টকা 5 পইচাক যদি আমি টকাত প্ৰকাশ কৰোঁ 7.05 টকা হ'ব। মূৰ্ধন্য ন টো কৈছে 560 আগৰ সংখ্যাটো কি। 560 আগৰ সংখ্যাটো হ'ব 559।
2 নম্বৰ কটো কৈছে এটা লিপ ইয়েৰ বছৰত ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে আমি জানো যে লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহত 29 দিন থাকে তাৰপিছত কৈছে আখৰে লিখা এইটো আছে 9 ভাগৰ 4 আমি ইয়াত লিখিব লাগিব এতিয়া 9 ভাগৰ প্ৰথম চটাকে চা গটো কৈছে 45ৰ পৰা 9 কেইবাৰ বিয়োগ কৰিব পাৰি আমি যদি 45ক 9ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কেইবাৰ বিয়োগ কৰিব পাৰি ওলাব এতিয়া 9 45ক যাব 9 5 গুণ 45 তেতিয়াহ'লে ভাগফল ওলালে 5 তেতিয়াহ'লে 45 পৰা 9 5 বাৰ বিয়োগ কৰিব পৰা যাব ইয়াত হ'ব 5 বাৰ এতিয়া তলৰ চিত্ৰটোত কিমান অংশ ৰং দিয়া আছে আখৰ বাকচত লিখা আমি ইয়াত ভগ্নাংশ হিচাপে দি ললো ইয়াত কি আছে ইয়াত মুঠ ভাগ কেইটা আছে 1 2 3 4 তেতিয়াহ'লে হৰত হ'ব 4 এতিয়া কেইভাগ ৰং কৰা আছে দুভাগ এইটো এটা ভাগ এইটো এটা ভাগ তেতিয়াহ'লে ওপৰত বহিব 2 এতিয়া এই চিত্ৰটো যদি আমি ভগ্নাংশত লিখো হ'ব 4 ভাগৰ 2 4 নম্বৰটো কৈছে দুটা সংখ্যাৰ যোগফল 60 এটা সংখ্যা 23 হলে আনটো সংখ্যা কিমান হ'ব আমি ইয়াত কৰিলে হ'ব আমি এনেকে লিখিলাম যে দিয়া আছে দুটা সংখ্যাৰ যোগফল 60 তেতিয়াহ'লে এটা সংখ্যা কি দিয়া আছে এটা সংখ্যা 23 দিয়া আছে তেতিয়াহ'লে আনটো সংখ্যা উলিয়াবলৈ হ'লে আমি এই যোগফলটোৰ পৰা এটা সংখ্যাটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া এনেকৈ লিখিম যে এতেকে আনটো সংখ্যা হ'ব কি কৰিম এই যোগফলটো 60ৰ পৰা এটা সংখ্যা 23টো বিয়োগ কৰি দিম যেতিয়া হ'ব 37 তেতিয়াহ'লে 60 পৰা 23 গ'লে হ'ব 37 তেতিয়াহ'লে আনটো সংখ্যা ওলালে 37 5 নম্বৰটো কৈছে তলৰ ভগ্নাংশবোৰ ডাঙৰৰ পৰা সৰুলৈ হৈ যোৱা এতিয়া যিহেতু ওপৰৰ লবকেইটা একেই আছে তেতিয়াহ'লে আমি সজাবলৈ উজু হ'ব এতিয়া ওপৰৰ লবকেইটা একেই থাকিলে কি হ'ব হৰটো চালে আটাইতকৈ সৰু সংখ্যাটোৱে হ'ব আটাইতকৈ ডাঙৰ এতিয়া কি আছে 4 ভাগৰ 3টো হ'ব আটাইতকৈ ডাঙৰ ঠিক তেনেদৰে 4 ভাগৰ 3 পাছত হ'ব 5 ভাগৰ 3 তাৰপিছত 5 ভাগৰ 3 পাছত হ'ব 6 ভাগৰ 3 6 ভাগৰ 3 পাছত হ'ব এই 8 ভাগৰ 3 8 ভাগৰ 3 পাছত হ'ব 9 ভাগৰ 3টো 6 নম্বৰটো কৈছে যে 12খন 5 টকীয়া নোট আৰু 3খন 10 টকীয়া নোট লগ লগালে কিমান টকা হ'ব এতিয়া আমি যদি কওঁ 12খন 5 টকীয়া নোট সমান হ'ব 12খন যদি 5 টকীয়া নোট হয় তেতিয়া হ'ব 5 বাং 60 টকা ইয়াত লিখিম 60 টকা তেতিয়া কৈছে আৰু কৈছে 3খন কেইটকীয়া নোট আছে 10 টকীয়া নোট তেতিয়াহ'লে 3খন 10 টকীয়া নোট হ'লে 3 দুগুণ 30 টকা তেতিয়াহ'লে আমি এই দুটা যদি যোগ কৰি দিওঁ তেতিয়াহ'লে 12খন 5 টকীয়া নোট আৰু 3খন 10 টকীয়া নোটত কিমান টকা আছে ওলাব এতিয়া 60 আৰু 30 যোগ কৰিলে হ'ব 90 টকা মানে ইয়াৰ উত্তৰটো হ'ব 90 7 নম্বৰটো কৈছে যে 1 4 আৰু 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1 4 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 410 আৰু 1 4 0ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 104 8 নম্বৰটো দিছে যে এযোৰ তামোলৰ দাম 12 টকা হ'লে 10টা তামোলৰ দাম কিমান হ'ব এতিয়া আমি কি দিয়া আছে লিখি ল'লো যে দিয়া আছে দুটা বা এযোৰ তামোলৰ দাম হ'ল 12 টকা মানে এযোৰ মানে দুটা নহয় জানো তেতিয়াহ'লে এটা তামোলৰ দাম হ'ব তামোলৰ দাম কি কৰিব লাগিব আমি যদি এই 12 টকাটোক যদি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে এটা তামোলৰ দাম ওলাব তেতিয়াহ'লে 2ৰে 12ক কেইবাৰ যাব 6 বাৰ যাব মানে এটা তামোলৰ দাম ওলালে 6 টকা এতিয়া এটা তামোলৰ দাম যদি 6 টকা হয় এটা তামোলৰ দাম উলিয়াব কৈছে 10টা তামোলৰ এতেকে আমি লিখিব পাৰিম যে এতেকে 10টা তামোলৰ দাম হ'ব কি কৰিব লাগিব 10 পূৰণ কি কৰিব লাগিব এটা তামোলৰ দামটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া 10 গুণ কিমান হ'ব 60 টকা তেতিয়াহ'লে 10টা তামোলৰ দাম ওলালে 60 টকা আমি ইয়াত লিখিম 60 টকা 9 নম্বৰটো কৈছে যে 4 লিটাৰ গাখীৰ জুখিবলৈ 500 মিলিলিটাৰ পাত্ৰটো কেইবাৰ ল'ব লাগিব আমি যিহেতু পাত্ৰটো 500 মিলিলিটাৰত আছে তেতিয়াহ'লে এই গাখীৰখিনি আমি কিহলৈ লৈ যাব লাগিব মিলিলিটাৰলৈ লৈ যাব লাগিব এতিয়া
আমি জানো যে 1 লিটাৰত থাকে 1000 মিলিলিটাৰ। তেতিয়াহ'লে গাখীৰ কেই লিটাৰ আছে? 4 লিটাৰ আছে। 4 লিটাৰৰ গাখীৰত থাকিব 4 পূৰণ 1000 মিলিলিটাৰ। 4 লগত যদি 1000 পূৰণ কৰোঁ হ'ব 4000 মিলিলিটাৰ। এতিয়া এই 4000 মিলিলিটাৰটোক যদি আমি 500 মিলিলিটাৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে এই 4 লিটাৰ গাখীৰনো 500 মিলিলিটাৰ পাত্ৰটোত কেইবাৰ ল'ব লাগিব ওলাব। এতিয়া 500 যদি আমি 4000 হৰণ কৰোঁ 8 বাৰ যাব। 500 লগত 8 পূৰণ কৰিলে হ'ব 4000। তেতিয়াহ'লে আমি পাত্ৰটো কেইবাৰ ল'ব লাগিব 8 বাৰ। তেতিয়াহ'লে আমি ইয়াত লিখিম 8 বাৰ। 10 নম্বৰটো কৈছে এটা খুঁটাৰ উচ্চতা 10 মিটাৰ। এজন মানুহে তেনেকুৱা 6টা খুঁটা বগালে মানুহজনে মুঠতে কিমান মিটাৰ বগাব? এতিয়া প্ৰথম এটা খুঁটাৰ উচ্চতা হ'ল 10 মিটাৰ। তেতিয়াহ'লে তেনেকুৱা 6টা খুঁটা বগালে 6টোৰ লগত 10টো পূৰণ কৰি দিলেই কিমান মিটাৰ বগালে ওলাব। তেতিয়াহ'লে 6 দুগুণ কি হ'ব? 60। তেতিয়াহ'লে মানুহজনে মুঠতে 60 মিটাৰ বগালে। 11 নম্বৰটো কৈছে অমিলটো বাছি উলিওৱা। ইয়াত ক প্ৰশ্নবোৰ দেখিছোঁ যে এই চিত্ৰকেইটা আমি গোটেইকেইটা ৰেখা কি দেখিছোঁ? একোটা সৰল ৰেখা দেখিছোঁ। কিন্তু এই বৃত্তটো হ'ল বক্ৰৰেখাৰ দ্বাৰা। সেইকাৰণে তেতিয়াহ'লে এই বৃত্তটোৱে হ'ল অমিলটো। আৰু আমি ইয়াত গোলটো অমিলটো দিছোঁ। ঠিক তেনেদৰে খটো কৈছে 12, 16, 18, 19 আৰু 26ৰ মাজত অমিল সংখ্যাটো উলিয়াব কৈছে। এতিয়া আমি 19টো বাহিৰে বাকী গোটেইকেইটা কি হয়? যুগ্ম সংখ্যা। তেতিয়াহ'লে অকল 19টো অযুগ্ম সংখ্যা। তেতিয়াহ'লে অমিলটো হ'ল 19টো। 12 নম্বৰটো কৈছে 1 ডজন কণীৰ দাম 96 টকা হ'লে আধা ডজন কণীৰ দাম কিমান হ'ব? এতিয়া আধা ডজন কণীৰ দাম উলিয়াবলৈ হ'লে 1 ডজন কণীৰ দামক কিহেৰে হৰণ কৰিব লাগিব? 2ৰে যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে আধা ডজন কণীৰ দাম ওলাব। এতিয়া 2ৰে 9 যাব, 2 4 গুণ 8। 9 পৰা 8 গ'লে হ'ব 1, 6টো নামি আহিব। 2ৰে 16 যাব, 2 8 গুণ 16। তেতিয়াহ'লে ভাগফল ওলালে 48, মানে আধা ডজন কণীৰ দাম হ'ব 48 টকা। 13 নম্বৰটো কৈছে বাকচৰ ভিতৰত গ্ৰেটাৰ দেন বা লেছ দেন চিন ব্যৱহাৰ কৰা। মানে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ দেখুৱাব কৈছে। এতিয়া যিহেতু দুইটা ভগ্নাংশটোৱে হৰটো একেই আছে, তেতিয়াহ'লে আমি লবটো চাই কোনটো ডাঙৰ ক'ব পাৰিম। যিহেতু লবটো 3 ডাঙৰ, তেতিয়াহ'লে 4/3টো 4/2তকৈ কি হ'ব? ডাঙৰ হ'ব। আৰু যিটো ডাঙৰ হয় ডাঙৰটো ফালে সদায় মুখখন মেলা থাকে, আৰু যিটো সৰু হয় সেইফালে জোঙা অংশটো যায়। খটো কৈছে 8/5টো ডাঙৰ নে 6/5টো ডাঙৰ? এতিয়া আমি ভগ্নাংশকেইটা চালে লব দুইটা 5, 5 একেই আছে। যদি লব দুইটা একেই থাকে তেতিয়াহ'লে হৰৰ যিটো সৰু সংখ্যা হ'ব সেইটোৱে হ'ব ডাঙৰ। তেতিয়াহ'লে হৰৰ সৰু সংখ্যাটো আছে 6। তেতিয়াহ'লে 6/5টো ডাঙৰ 8/5তকৈ। তেতিয়াহ'লে ডাঙৰটো এইফালে না, তেতিয়াহ'লে মুখখন এইফালে মেলিব আৰু জোঙাটো এইফালে যাব। 14 নম্বৰটো কৈছে খালী ঘৰৰ ভিতৰত উপযুক্ত সংখ্যা বহুৱা। তেতিয়া ইয়াত 5 আছে, 10 আছে, খালী ঘৰটো আছে 20 আৰু 25 আছে। তেতিয়াহ'লে খালী ঘৰটোত কি বহিব? আমি ইয়াত দেখিছোঁ যে এই 5 5কে বাঢ়ি গৈছে। 5ৰ লগত 5 যোগ কৰিলে 10 হৈছে। 10ৰ লগত কি হ'লে 5 যোগ কৰিলে হ'ব 15। ঠিক তেনেদৰে 15ৰ লগত 5 যোগ কৰিলে 20, 20ৰ লগত 5 যোগ কৰিলে হ'ল 25। 5ৰ খটো কৈছে যে এই সংখ্যাকেইটাৰ চাই লৈ এই খালী ঘৰটোনো কি হ'ব বহুৱাব কৈছে। এতিয়া আমি এই সংখ্যাকেইটা চালে ইয়াৰ প্ৰথম অংকটো দেখোঁ যে 6 আছে। তাৰ পাছৰ সংখ্যাটো প্ৰথম অংক আছে 5। তাৰ পাছৰ সংখ্যাটো প্ৰথম অংক আছে 4। মানে প্ৰথম অংকটো কি হৈছে? ক্ৰমান্বয়ে কমি কমি গৈছে। 6, 5, 4 ইয়াত কি হ'ব? 3 হ'ব। তাৰ পাছৰ অংকটো যদি চাওঁ, প্ৰথমতে 3 আছে, তাৰ পাছৰ সংখ্যাটোত 4 আছে, তাৰ পাছত 5 আছে, তাৰ পাছৰ সংখ্যাটো হ'ব 6। ঠিক তেনেদৰে একেবাৰে শেষৰ অংকটো চালে শেষৰ সংখ্যাটো 2, 2, 2। গোটেইকেইটা সংখ্যাতে শেষৰ অংকটো কি আছে? 2 আছে। তেতিয়াহ'লে ইয়াৰ পাছৰ শেষৰ অংকটো হ'ব 2। তেতিয়াহ'লে খালী ঠাই ঘৰটো হ'ব 362। 15 নম্বৰটো কৈছে খালী ঘৰকেইটাত উপযুক্ত সংখ্যা বহুৱা। মানে যিহেতু বিয়োগ দিছে 100ৰ পৰা 30 বিয়োগ কৰিলে কি হ'ব? 70। তেতিয়াহ'লে খালী ঠাইত বহিব 70। এতিয়া 100ৰ পৰা 45 বিয়োগ কৰিম, 100ৰ পৰা 45 বিয়োগ কৰিলে হ'ব 55। ঠিক তেনেদৰে 100ৰ পৰা যদি আমি 62 বিয়োগ কৰোঁ তেতিয়া হ'ব 38। ঠিক তেনেদৰে 100ৰ পৰা যদি 78 বিয়োগ কৰোঁ তেতিয়া হ'ব 22। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 16 নম্বৰ কৈছে 16 ভাগৰ পূৰণ নেওতাখন মুখস্থ লিখা। মই ইয়াত লিখি দিম, তোমালোকে চাই চাই লিখি ল'বা।